তো আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 কোৱেশ্চন নম্বৰ 14 আৰু ইয়াৰ আগৰ কোৱেশ্চন বিলাক আমি সলভ কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দিয়া হ'ব তোমালোকে তাৰ পৰা চাই লবা তো আহা যোনটো কোৱেশ্চন আছে এবাৰ পঢ়ি শুনাই দি আছো ইয়াতে কৈছে আমাক তলৰ সংখ্যাবোৰক ভগ্নাংশত প্ৰকাশ কৰা যিমান কেইটা সংখ্যা আমাক দিয়া আছে কোৱেশ্চন আছে আমাৰ হাতত 5টা আৰু এই সংখ্যাবোৰক আমি কি কৰিব লাগে ফ্ৰেকশনত দেখাব লাগে তো গোটেইখিনি তোমাৰ কি হিচাপত দি আছে পার্সেন্টেজ হিচাপত দি আছে তোমালোকে নিশ্চয় লাষ্টত দেখা পাইছা তো এইবিলাকক আমি কি কৰিব লাগে ফ্ৰেকশনত প্ৰকাশ কৰি দিব লাগে যত লব আৰু হৰ থাকিব তো এইটো একদম ইজি তো আহা আমি সলভ কৰো এইটো প্ৰথম যোনটো কোৱেশ্চন আছে ৰোমান সংখ্যাৰ 1 এইটো লৈ আছো হাতত তো যেনেকুৱা 53% আছে তো পার্সেন্টেজ মানে আমি কি বুজি পাও 100 তো 100 টো আমি কত দিব লাগিব সদায় আমি তলত লিখিব লাগিব আৰু ইয়াৰ আগত যোনখিনি মান দি আছে যেনেকুৱা 53 দি আছে তাৰ পিছত তোমাৰ পার্সেন্টেজৰ চিহ্নটো দিছে গতিকে 53 কত লিখিব লাগিব আমি লবত তো সোয়া এইটো যদি আমি কৰো 53 আছিল 53 মই লিখিম ইয়াতে আৰু এই পার্সেন্টেজৰ কাৰণে কিমান আহিব 100 আৰু এইটো কত যাব তলত আহিব তো হৈ গল ইয়াতে সোয়া যেহেতু ক্যান্সেল আউট নহব মানে 100 এর ভিতৰত আমি ভাগ কৰিব পাৰো কিন্তু 53 এর মাজত ভাগ কৰিব নোৱাৰো গতিকে এইটো ফ্ৰেকশন আকাৰত হৈ গল লব আৰু হৰ দুয়োটাই আছে গতিকে আমি আৰু কৰিব নালাগে আমাৰ आंसर এইখিনিয়ে বুজি পাইছা নেক্সট যোনটো আছে ৰোমান সংখ্যাৰ 2 নম্বৰ যোনটো কোৱেশ্চন আছে ইয়াত দিয়া আছে আমাক কিমান 50% এতিয়া সো এইটো আমি কেনেকৈ কৰিম সেম তো ইয়াতে আমি এনেকৈ আস্তে মাৰি দিম 50 ওপৰত লিখিলাম লিখাৰ পিছত এই পার্সেন্টেজৰ কাৰণে আমি কিমান লিখিব লাগিব 100 কত লিখিবা তলত তো 100 তুমি লিখি দিয়া 0 0 ক্যান্সেল কৰি দিয়া 5 5 এর ভিতৰত 1 বার যাব 5 10 এর ভিতৰত আকৌ 2 বার যাব ইয়াৰ পৰা আমি ভগ্নাংশটো কি পাম 1/2 ঠিক আছে এইটো আমাৰ কোৱেশ্চন সলভ হৈ গল নেক্সট আছে তোমাৰ কিমান 3 নম্বৰ যোনটো কোৱেশ্চন আছে তো 3 নম্বৰত আমাক দিয়া আছে 1/2 পার্সেন্টেজ এইটো তোমাৰ কি পার্সেন্টেজত দিয়া আছে ইয়াৰ উপরে তোমাৰ ফ্ৰেকশন আকাৰত আছে তো এইটো যদি আমি সলভ কৰো তো কি কেনেকৈ কৰিম 1/2 টো আগত আমি লিখিলাম লিখাৰ পিছত এতিয়া চোৱা যেহেতু এই পার্সেন্টেজটো এবাৰ আৰু মই নিলিখো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব 100 কত দিব লাগে তলত দিব লাগে যত হৰ বহে তাত আমি লিখিব লাগে গতিকে 2 লগত আমি কি কৰিব লাগিব 100 ইনটু কৰিব লাগিব 2 ইনটু 100 কৰিলে আমি কিমান পাম 200 এ পাম ওপৰত কিমান থাকিব 1 এ থাকিব এইটো আকৌ ক্যান্সেল আউট নহব গতিকে এইখিনিয়ে থাকিব आंसर আমাৰ এইটোৱে হ'ব ইয়াৰ পিছত আছে তোমাৰ কি কোৱেশ্চন নম্বৰ 4 আছে তো কোৱেশ্চন নম্বৰ 4 টো মই ইফালে কৰি আছো যোনটো 4 আছে 4ত আমাক দিয়া আছে কিমান 100% এতিয়া চোৱা এই 100 টো যদি আমি সলভ কৰো তেনেহলে কি হ'ব এইটোতো 100 থাকিব ওপৰতে থাকিব আৰু এই পার্সেন্টেজৰ কাৰণে আমি কি কৰিম 100 কত লিখিম হৰত লিখিম এতিয়া চোৱা আমি জানো কি যদি সেম নম্বৰ থাকে লব আৰু হৰ দুয়োটাতে যদি আমাৰ সেম সংখ্যা থাকে তেনেহলে কি হয় ডিভাইড কৰিলে আমি সদায় 1 পাও গতিকে 100 100 এর ভিতৰত কিমান বার যাব 1 বার যাব তো 1 এটা কি হয় ফ্ৰেকশন হয় কিয় কারণ অনৰ তলত মনে মনে কিমান আছে 1 এটা আছে গতিকে ই এটা কি হ'ব ফ্ৰেকশন হ'ব কিন্তু তলত আমি সাধাৰণতে 1 নিলিখো যদি তোমালোকক দিয়া হয় 2 আছে 2 ৰ তলত মনে মনে কিমান আছে 1 আছে তো 2 টো এটা কি হ'ব ফ্ৰেকশন হ'ব সেম একে ধৰণে তোমাৰ কি হ'ব 1 ৰ তলত মনে মনে 1 আছে গতিকে এইটো এটা কি হ'ব ফ্ৰেকশন হ'ব ইয়াৰ পিছত চোৱা 5 নম্বৰ যোনটো কোৱেশ্চন আছে এই কোৱেশ্চনটো যদি আমি সলভ কৰো তো 5 নম্বৰত আমাক দিয়া আছে 0.01 দিয়া আছে পার্সেন্টেজ হিচাপত তো এই আকৌ আমি কি কৰিম সেম 0.01 আমি ওপৰত লিখিলাম 0.01 আৰু এই পার্সেন্টেজটো উঠাই দিয়াৰ কাৰণে আমি তলত কিমান লিখিম 100 লিখিম গতিকে 100 তুমি লিখি দিয়া এতিয়া চোৱা ওপৰত যেহেতু পয়েন্ট আছে পয়েন্ট আমি ৰাখিব নোৱাৰো গতিকে এই ওপৰৰ দশমিকটো আমি উঠাই দিয়াৰ কাৰণে ট্রাই কৰিম আৰু এইটোৰ দশমিক যদি আমি উঠাই দিও তেনেহলে কেনেকুৱা হ'ব চোৱা 0 1 আহিব তাৰ পিছত তোমাৰ কি আছে 100 তো আগৰে আছিল এতিয়া চোৱা কেই ঘৰ পিছত দশমিক আছিল এক ঘৰ দুই ঘৰ পিছত আমাৰ দশমিক আছিল যেহেতু লবৰ পৰা আমি দশমিক চিহ্নটো উলাই দিছো আতৰাই দিছো গতিকে প্ৰভাৱটো কত পৰিব এবাৰ হৰত পৰিব গতিকে দুই ঘৰ পিছত যেহেতু দশমিক আছিল হৰত আমি কি কৰিব লাগিব দুটা জিৰো আমি বঢ়াই দিব লাগিব আগৰটো তোমাৰ দুটা জিৰো আছিল আৰু দুটা জিৰো তুমি বঢ়াই দিয়া তো এইটো আমাৰ হ'ব কি आंसर এতিয়া চোৱা অনৰ পিছত যোনটো তোমাৰ জিৰো আছে এইটো জিৰো নিলিখিলেও হ'ব তুমি ডাইৰেক্ট এনেকৈ কৰিব পাৰিবা 1 বাই ইয়াতে তোমাৰ কি হ'ব 10000 হৈ যাব তো 10000 তুমি লিখি দিব পাৰা তো आंसर আমাৰ এইখিনিয়ে কমপ্লিট হ'ব চোৱা আগত তোমাৰ দুটা জিৰো আছিল আৰু দুটা জিৰো তুমি বঢ়াই দিলা
তো হৈ গ'ল তোমাৰ এনসাৰ। তো কোয়েশ্চন এইখিনি আমি কি কৰিলো 14 নম্বৰৰ কোয়েশ্চনটো আমি সলভ কৰিলো। 5টা কোয়েশ্চন আছিল, নিশ্চয় বুজি পাইছে, একদম ইজি ইজি কোয়েশ্চন হয়। তো তোমালোকে নোট ডাউন কৰিবা, এটাৰ পিছত এটা কৰি সলভ কৰিবা। মই মানে কি কৰিছো ইৰেজ কৰি দিয়া নাই, সেইকাৰণে মানে অলপ খেলি মেলি যেন লাগি আছে। ইয়াতে হ'ল প্ৰথম কোয়েশ্চনৰ আনসাৰ, সেকেন্ড নম্বৰ হ'ল ইয়াৰ পৰা এইখিনি, থাৰ্ড নম্বৰ হ'ল ইয়াৰ পৰা এইখিনি, তাৰপিছত ফৰ্থ নম্বৰ তোমাৰ ইফালে আহিল, ফিফথ নম্বৰ ইয়াৰ পৰা এইখিনি। তো নোট ডাউন কৰি ল'বা, আৰু নেক্সট কোয়েশ্চন বিলাক আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম।